Hello everyone, আপোনালোকে চাউল আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই অভিজিত মহন্তৰ। আজি এটি ইনফৰমেশ্যন লৈ আহিছো। আপোনালোকে নিশ্চয় জানিছে যে ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত যিসকলে বিএড পঢ়িবৰ কাৰণে চেষ্টা কৰি আছে বা পঢ়িব ইচ্ছা কৰিছে তেওঁলোকৰ কাৰণে এটা এন্ট্ৰেন্স এক্সাম হয়, সকলোৱে জানে। তো সেই এন্ট্ৰেন্স এক্সামৰ এটা এক্সামৰ ডিটেইলছ ইতিমধ্যে আহি পাইছে আৰু নটিফিকেশ্যনটো তেওঁলোকৰ ৱেবছাইটত আপলোড হৈছে। কৰি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএডৰ এন্ট্ৰেন্সৰ কাৰণে কি পঢ়িব লাগিব, কেনেকৈ এক্সাম হ'ব সেই বিষয়ে অকণমান জানিব বিচাৰিছো। আগবাঢ়িছো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো এক্সাম ডিটেইলছ বিএড কমন এন্ট্ৰেন্স টেষ্ট এটা হয়, ওকে, যিটো বিএড সিইটি বুলি কয় 2025। গুৱাহাটী ইউনিভাৰ্চিটিৰ নটিফিকেশ্যন অতি সোনকালে আহি যাব। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো এক্সাম ডিটেইলছ তাত কি আছে এবাৰ চাই লৈছো। প্ৰথমতে আপোনালোকে দেখিছে এখন নটিচ, তেওঁলোকৰ যোনটো অফিচিয়েল এখন নটিচ, সেই নটিচখন এবাৰ মই দেখাই লৈছো। সেই নটিচখনত পুৰা ধুনীয়াকৈ মেনশ্যন কৰা আছে যে সেই যিটো এক্সাম, যিটো এন্ট্ৰেন্স এক্সাম, সেই এন্ট্ৰেন্স এক্সামটো 12 জুলাই তাৰিখে হ'ব। সেইটো শনিবাৰ হ'ব। সিদিনা সেই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএডৰ যিটো এন্ট্ৰেন্স টেষ্ট, সেই এন্ট্ৰেন্স টেষ্ট 12 জুলাই তাৰিখে পতা হ'ব, ওকে। আৰু 2 বছৰীয়া বিএড হয়, সকলোৱে জানে এই বিষয়ে। গতিকে ইয়াৰ ডিটেইলছ কি আছে অকণমান চাই লওঁ। এক্সামটো নাম হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্ট, বিএড সিইটি 2025 বুলি কোৱা হয়, ওকে। এইটো বিএডৰ প্ৰগ্ৰাম হয় এটা, ওকে। আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত হ'ব। 25 পৰা 27 লৈকে এই গোটেই কোৰ্সটো চলিব আৰু এক্সামটো কমন এন্ট্ৰেন্স টেষ্ট বুলি তেওঁলোকে নাম দিয়ে। আৰু এই যিটো এক্সাম হ'ব, সেই এক্সামটো 1 ঘণ্টা 30 মিনিটৰ এক্সাম হ'ব আৰু 11টা বজাৰ পৰা 12:30 লৈকে এক্সামটো চলিব। 12 জুলাই তাৰিখে শনিবাৰে ৰাতিপুৱা 11 বজাৰ পৰা 12:30 বজালৈ এই এক্সামটো চলিব। এক্সামটোৰ ডিউৰেশ্যন 1.5 ঘণ্টা থাকিব, মনত থাকিব। আৰু এক্সামটো যোনটো টাইপ থাকিব, সেই টাইপটো কি হ'ব, OMR টাইপ হ'ব। OMR টাইপৰ মানে MCQ হ'ব, MCQ OMR টাইপৰ এক্সামটো হ'ব। এক্সামটো 1.5 ঘণ্টাৰ হ'ব আৰু 11টা বজাৰ পৰা 12:30 বজালৈকে এক্সামটো চলিব, ওকে। আৰু যদি এক্সামৰ ডেটটো মই ইতিমধ্যে কৈছো, এক্সামৰ ডেটটো 12 জুলাই তাৰিখে পতা হ'ব 2025। আৰু যিটো অনলাইন এপ্লিকেশ্যন যিটো সাবমিশন আছে, সাবমিশনৰ ডেট হৈছে 5 মে, ওকে। এইটো 5 মেৰ পৰা আৰম্ভ হ'ব। 5 মে ইতিমধ্যে আৰম্ভ হৈছে। আৰু যোনটো লাষ্ট ডেট হয় সাবমিশনৰ, সেই লাষ্ট ডেটটো হৈছে 25 মে। মেৰ 25 তাৰিখে লাষ্ট ডেট আৰু 5 তাৰিখৰ পৰা আৰম্ভ হৈছে। যিসকলে পৰীক্ষা দিব তেওঁলোকে ফৰ্ম ফিল আপ কৰক। আৰু কোনোবা ষ্টুডেণ্ট আছে কমেণ্ট কৰি জনাব। তেতিয়া আমি যিহেতু বিএডৰ ক্লাছবোৰ আৰম্ভ কৰি আছো, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিখিনি এক্সাম হ'ব সেইটো হিচাপতো আমি কৰি আছো, ঠিক আছে। আৰু ডেটটো ইতিমধ্যে কৈছো 12 জুলাই তাৰিখে। আৰু যোনটো ৰিজাল্ট ডিক্লাৰেশ্যন, সেই ৰিজাল্ট ডিক্লাৰেশ্যন ডেটটো ইতিমধ্যে তেওঁলোকে দিছে 22 জুলাই তাৰিখে তেওঁলোকে ৰিজাল্টটো দিব। মানে খুব কম সময়ত তেওঁলোকে ৰিজাল্টটো দিয়া প্লেন কৰিছে, 10 দিনৰ ভিতৰত। গতিকে এক্সামটো ফৰ্ম ফিল আপ আৰম্ভ হৈছে 5 মে তাৰিখৰ পৰা আৰম্ভ হ'ব। লাষ্ট হৈছে 25 মেত শেষ হ'ব। এক্সামটো 12 তাৰিখে ৰিজাল্ট দিব 22 তাৰিখ। এতিয়া কথা যে এক্সামটো হ'ব কেনেকুৱা আৰু কি সিলেবাছ লাগিব। তো ইয়াতে যিটো এক্সাম হয়, এক্সামটো 70 মাৰ্কছৰ এক্সাম হ'ব, 70 নম্বৰ এক্সাম হ'ব। এক্সামটোৰ MCQ বেছ হ'ব, সেইটো চবে গমে পাইছে, ওকে। ইয়াতে মেইনলি জেনাৰেল ইংলিছ থাকিব, জেনাৰেল নলেজ থাকিব, টেষ্ট অফ ৰিজনিং থাকিব, নিউমাৰিকেল এবিলিটি অৰ্থাৎ মেথমেটিক্স থাকিব, টিচিং এবিলিটি অকণমান থাকিব বা টিচিং এপ্টিটিউড অকণমান থাকিব। ইংলিছৰ কাৰণে 15 মাৰ্কছ ধৰা হৈছে, জেনাৰেল নলেজৰ কাৰণে 25 মাৰ্কছ, ৰিজনিঙৰ কাৰণে 10 মাৰ্কছ, নিউমাৰিকেল এবিলিটিৰ কাৰণে 10 মাৰ্কছ আৰু টিচিং এপ্টিটিউডৰ কাৰণে 10 মাৰ্কছ ইয়াত ধাৰ্য কৰা হৈছে। আৰু এই দুটাৰ কাৰণে মই জেনাৰেলি আপোনালোকক পঢ়াই আছো। ৰিজনিং আৰু নিউমাৰিকেল এবিলিটিৰ কাৰণে মই ক্লাছ কৰি আছো। ইতিমধ্যে 3টা ক্লাছ হৈছে আৰু বাকী ক্লাছখিনি আহিব। গতিকে ৰেগুলাৰ আপুনি ক্লাছবোৰ চাই থাকক, যথেষ্টখিনি আপোনাৰ হেল্প হ'ব। আৰু এক্সামৰ কাৰণে সাজু হোৱাৰ সময় হৈছে। আৰু এক্সাম ডিটেইলছটো আপুনি যিহেতু পাইছে, ডিব্ৰুগড় ইউনিভাৰ্চিটিত যিসকলে বিএড কৰিব ফৰ্ম ফিল আপ কৰক আৰু এন্ট্ৰেন্সৰ কাৰণে পঢ়া আৰম্ভ কৰি দিয়ক, হয়নে? টাইম খুব কম আছে। আৰু ইয়াৰ লগত খবৰ দিওঁ, যিসকলে BTCৰ এক্সামৰ কাৰণে পঢ়ি আছে তেওঁলোকৰ কাৰণে এখন নতুন কিতাপ আহিছে মাৰ্কেটত। গতিকে কিতাপখন আপোনালোকে পুস্তকগৃহ.com যদি আপোনালোকে যায়, গুগলত গৈ পেলাই আপোনালোকে পুস্তকগৃহ.com বুলি যদি আপুনি টাইপ কৰে, তেতিয়া এই কিতাপখন তাতে আপোনালোকে পাব। নতুবা ওচৰৰ যিখন কিতাপৰ দোকান, সেই কিতাপৰ দোকানৰ পৰা আপুনি কিতাপখন ল'ব পাৰিব। পুস্তকগৃহ.com নতুবা আপোনাৰ ওচৰৰ কিতাপৰ দোকানৰ পৰা কিতাপখন ল'ব। এইটো BTC যিটো গ্ৰেড 3 গ্ৰেড 4 আহিছে, সেই গ্ৰেড 3 গ্ৰেড 4ৰ বাবে এই কিতাপখন আপোনাৰ এভেইলেবল হৈ আছে। আৰু টপ 20 টেষ্ট সিৰিজ, ইয়াত 20খন টেষ্ট সিৰিজ আছে, অসমীয়া ইংৰাজী দুয়োটা মাধ্যমৰ আছে। গতিকে যিকোনো পৰীক্ষাৰ কাৰণে যদি আপোনালোকে পঢ়িব বিচাৰে, এই 20খন টেষ্ট সিৰিজ আপুনি পঢ়িব। জেনাৰেল নলেজ থাকিব, মেথছ থাকিব, ইংলিছ থাকিব আৰু ৰিজনিং থাকিব, হয়। গতিকে বিএডৰ যিখিনি ল'ৰা ছোৱালী তেওঁলোকে এই টেষ্ট সিৰিজখন ফ'ল' কৰিব পাৰে। কেৱল টিচিং এপ্টিটিউড ইয়াত নাই, মই মিছা নকওঁ। টিচিং এপ্টিটিউড ইয়াত কাৰণ বিএড স্পেচিয়েল মই বনোৱা নাছিলোঁ। বাট জেনাৰেল নলেজ, ইংলিছ, মেথছ আৰু ৰিজনিং গোটেইখিনি ইয়াত পাব। 20খন টেষ্ট সিৰিজ থাকিব, 2টা লেংগুৱেজত থাকিব। ইয়াৰ চলুশ্যনটো লাষ্টৰ ফালে দিয়াও আছে। গতিকে আপোনালোকে ধুনীয়াকৈ এই টেষ্ট সিৰিজ 20খন কৰিলে যথেষ্টখিনি আপুনি নলেজ গেইন কৰিব পাৰিব, প্ৰেক্টিছ হ'ব, নিজকে চেক কৰিব পাৰিব। এইটো আছিলে ইনফৰমেশ্যন। গতিকে পঢ়া আৰম্ভ কৰক। বিএডৰ ক্লাছবোৰ চলি আছে, 3টা ক্লাছ গৈছে আৰু বহুতকেইটা ক্লাছ বাকী আছে। চাই থাকিব আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন। থেংক ইউ ছ' মাছ।